গুড মৰ্ণিং গাইজ, স্বাগতম জনাইছোঁ অন্য এটা ব্লগত। আপোনালোকৰ মৰমৰ দীপজ্যোতি। বহুদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰে কাৰণ অলপ দেৰিকৈ মই জনাই আছোঁ। আৰু আজি আমি হঠাৎ মেডিকেল যাব লগা হ'ল। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই কাপোৰ কানি পিন্ধি লওঁ, তাড়াতাড়ি ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোক আকৌ লগ পাই আছোঁ। এতিয়া কাপোৰ কানি পিন্ধি ৰেডি, এতিয়া খালি মই যাব লাগে। বলক এতিয়া যাই গাড়ীখন ওলাই আছোঁ আৰু গৈ আছোঁ। বৰ্তমান আমি ঘৰৰ পৰা ওলাই আহিলো। এতিয়া যাই আছো আমি এটা মন্দিৰ, তাতে আমি চাকি এগছি জ্বলাই পেলাই আমি ডাইৰেক্ট হোটেল যাম। তাৰ পৰা ভাতটো খাই পেলাই আমি নলবাৰী মেডিকেল যাম নৱদ্বীপত। মানে মোৰ মিছেছৰ চেকআপ আছিল। এতিয়া বহুত দিন ভিডিঅ' নেদা কাৰণটো হৈছে কি আপোনালোকক কৈ আছো, মানে কেনে হৈছে মোৰ মিছেছৰ 9 মান্থৰ লাষ্ট চেকআপ। আজি সেইকাৰণে মেডিকেল যাই আছো। মানে মই দেউতাক হ'ব আলছো আৰু মোৰ মিছেছে মা হ'ব আলছি। সেইকাৰণে মানে অলপ ব্যস্ততাৰ মাজত সেইকাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। মানে এতিয়া কেনে হৈছে ঘৰ মেডিকেল সেনকে আছো। আৰু এইফালে খেতিৰ চিজন, এইফালে ড্ৰামা 24 আছাম ইউটিউব চেনেলতো মই টাইম দিব পৰা নাই। কেনে হৈছে তাতে শ্বুটিং গেলা এতিয়া দেৱদা আকলাই কেমেৰাও কৰিব লগা হৈছে, ডাইৰেকশ্যনো কৰিব লগা হৈছে, যিটো এক্টিং মিলাব লগা হৈছে, আৰ্টিষ্ট বেচিব লগা হৈছে। মানে ক'ব গ'লে এতিয়া সেন্ধে কৰিছে। মাজে মাজে যাওঁ আৰু কেতিয়াবা অলপ টাইমৰ কাৰণে, কিন্তু সেনকে ভালকে সময় দিব পৰা নাই। তেতিয়াহ'লে মই মানে কি এতিয়া মিছেছৰ লগতে লাগি থাকিব লগা হৈছে আৰু ডিউটি ৰাতিপুৱা হ'লে ডিউটিত যাওঁ। ৰাতিপুৱা উঠাৰ আগত তেতিয়া কেনে পইচা কাম চাম কৰি থৈ যাওঁ, ঘৰৰ মিছেছক অলপ হেল্প কৰো। এইফালে আৰু ডিউটিত যাওঁ, ডিউটিৰ পৰা আহি পেলাই অলপ কাম চাম কৰিলো। মানে সেনকে যি কটাই আছিলো। সেইকাৰণে ভিডিঅ' চিডিঅ' বনাব মানে টাইম নোহোৱা হৈ গৈছে। আনকি মই ভিডিঅ' এডিট কৰিব পৰা নাই আমাৰ ড্ৰামা 24 আছাম চেনেলত। সেইকাৰণে আমাৰ ভিডিঅ'বিলাক অলপ দেৰিকে যাই আছে। আজি আৰু সেইকাৰণে হঠাৎ এতিয়া যাব লগা হ'ল কাৰণে মই হ'লো আজি যিহেতু অলপ ফ্ৰীও হৈছো। ফ্ৰী মানে কি আৰু শেষ আৰু অন্তিম টাইম আৰু আমাৰ আশীৰ্বাদ কৰিব যাতে ভালে কুশলে আমাৰ গোটেইখিনি সফল হয় আৰু মেডিকেলৰ এইখিনি কথা কৈছো। এতিয়া চাওঁ কি কৰিব পাৰো। এতিয়া আমি আল্লা মন্দিৰত যাই আছো। আল্লা মন্দিৰৰ পৰা আমি আৰু হোটেল যাম, তাতে ভাত পানী বনাব দিছো। ভাত পানী খাই পেলাই আমি ডাইৰেক্ট মেডিকেল উঠিম। এতিয়া চাই থাকক আমি ক'ত যাই আছো, কি কৰি আছো, আপোনালোক লগ পাই আছো আৰু। আমি এতিয়া আলিয়াৰ মন্দিৰ পাম, মানে শিৱ বাবাৰ মন্দিৰ। এতিয়া তাতে আমি চাতি তেল ধূপ এইখিনি ললো। ইয়াতে চাতি গছ জ্বলাও। মন্দিৰটো দেখি আছো আপোনালোকক, কি ধুনীয়া পৰিৱেশত আছে এটা মন্দিৰটো। মানে পথাৰৰ মাজত আছে, মানে দেখি আছো আপোনালোকক যাই পেলাই। এতিয়া আমি মন্দিৰ পাই গেলো। নামিলো আমি মন্দিৰ পাই গেলো। ফাইনেলি আহি পেলাই আমি মন্দিৰ পালো। এতিয়া আমি মন্দিৰৰ ভিতৰত যাওঁ, কাৰণ এতিয়া মানুহ নাথাকে দিয়কচোন সেইটো মন্দিৰত। এতিয়া চাকি বন্তি জ্বলাও। বলক আমি মন্দিৰৰ ভিতৰত যাওঁ। আৰু তাতে দমকল এটা আছে, ধুনীয়াকে ভৰি হাত খন ধুই পেলাই ভিতৰত যাব পাৰিব। এইটোৱে মন্দিৰৰ চৌহদ, ধুনীয়া লাগে।
ফাইনেলি আমি ইয়াৰ পৰা চাতি বন্তি জ্বলাই উঠলো। এতিয়া আমি আৰু নেক্সট লোকেশ্যন সৌতেৰ গাঁও, তাৰ পৰা আৰু আমি এতিয়া যাওঁ। ফটা আৰু ক'ত দিওঁ, পূজাৰীয়ে নাই ইয়াতে ফটা দিবাক লাগি ব'লা। এতিয়া আমি ইয়াৰ পৰা যাওঁ, ভোলেবাবাক পুৰা ধুনীয়াকে চাতি বন্তি দি অলপ পূজা কৰিলো আৰু বলক। এতিয়া আমি নেক্সট লোকেশ্যন সৌতেৰ ঘৰ, তাতে ভাতটো খাই পেলাই ডাইৰেক্ট মেডিকেল বলক। আমি ইয়াতে ভাত চাত খালো, খাই লৈ এতিয়া আমি আৰু এতিয়া মেডিকেল যাম। বোলে মিছেছে কাপোৰ ওলা লাগাতে এতিয়া বলক। আমি এতিয়া আৰু মেডিকেল যাই আছো ডাইৰেক্ট। গৰম তামাম, এই মানে গাড়ীতে চিয়ন কৰা থাকে আৰু এচিটো অফ কৰিলে নামি গেলি কিন্তু ঘামে ধুয়ে দে। এতিয়া আৰু যাই আছো ডাইৰেক্ট। ৰাস্তাটো কিন্তু একটু মানে আলিয়াৰ পৰা যোনটো আমাৰ খাটিগুচি হৈ যায় যাবাৰী ৰাস্তা, ধুনীয়া ৰাস্তা কিন্তু বৰ্তমান পুৰা একদম খিনখিনাকে বনাইছে একদম। চাওকচোন ৰাস্তাটো। ফাইনেলি আমি আহি মেডিকেল পাম আর নবদ্বীপ। আজি কিন্তু বৰ গৰম দিছিল, সেইকাৰণে মানে আর উপায় নহয় কিন্তু আর নবদ্বীপ পালোৱে আৰু অলপমান। ফাইনেলি আমি মেডিকেলৰ কামখিনি ক্লিয়াৰ হ'ল। মানে মেডিকেলৰ এতিয়া আমাক এটা ডেট দিছে, অতি সোনকালে আপোনালোকক ডেটটো জনাম। মানে এতিয়া আমাৰ মানে কি ভাল দিন আহি আছে আৰু এতিয়া তেল ভৰাব আহিলো, তেল চেল ভৰাই ললো। এতিয়া মানে গাড়ীখন পুৰা অভাৰ হিট হৈ গৈছে, ৰ'দৰ আছিল না, ইয়াতে মিচিছে ৰখি আছে। সেইকাৰণে মানে এতিয়া তেল চেল ভৰাই উঠি আমি এতিয়া আৰু ঘৰ দেখি ৰাওনা হওঁ। অলপ পানী খাই লওঁ, পানী চানী লৈ আহিছিলো। পুৰা গেছ হৈ গৈছে গাড়ীখন, সেইকাৰণে অলপ ছায়াত ৰখছো। এতিয়া ছায়াত ৰখছো ইয়াতে তেল ডিপুতে। এতিয়া মিছেছ কি ক'বা? মানে ভয় লাগি আছে অলপমান ডেটটো শুনি পেলাই, মানে এতিয়া টাইমটো কাষ চাপি আছে নে, সেইকাৰণে বলক এতিয়া আমি ঘৰত যাওঁ। ঘৰত যাই আপোনালোকক লগ পাই আছো।